আছো তুমি কিমান আছে ইয়াতে লিখা লিখি পেলাই 8 9 10 11 12 বাইদেউ ভালে আছে আহক 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 আপোনাৰ চিয়া আহি গৈছে ল'ৰাটো মাতক পুলি আহক বাইদেউ আহক নহয় 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 আপুনি বহিব লাগিব নহয় নহয় আপুনি বহিব লাগিব আপোনাৰ আগতে বহাই লওঁ তাৰপিছতহে আমি বহিম আহ বহ 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 বঢ়িয়া হৈছে না ভাল লাগছে না এইটো এইটো ল'ব এইটো কিবা এটা খাৱাৰ কাৰণে লৈ আহিছো আপুনি ইমান পইচা একো নহয় আপুনি এইটো লওক তেওঁ অকণমান বহি আৰাম পাইছে বন্ধুসকল আচলতে এইবিলাকে হৈছে আপোনালোকৰ মৰম আৰু এই মৰমতে মই এইখিনি কৰিবলৈ সক্ষম হৈছো যিহেতু বাইদেউক আপোনালোকে চিনিয়ে পাইছে আজি 3 দিন মান বিহুৰ আগদিনা নেকি বিহুৰ আগদিনাখন আমি বাইদেউৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলো বিশেষকৈ আৰু ঘৰৰ কণ্ডিশ্যনটো নকওঁতে সেইদিনাখন কৰিছো আপোনালোকে আগৰ ভিডিঅ'টো দেখিছে চাগে ঠিক তেনেকুৱাকে বহা চেয়াৰ নাছিল মই আপোনালোকক এটা অনুৰোধ কৰিছিলো এখন মানে 2খন চেয়াৰৰ কাৰণে আৰু সেয়েহে আপোনালোকৰ মৰমতে আপোনালোকে মৰম দিছে চেয়াৰ কেইখন দিছে মই ভাবিলো চেয়াৰ কেইখন লৈ যাই দিয়াটোৱে ভাল হ'ব মই চেয়াৰ কেইখন দিলো আপোনালোকৰ কাৰণে এতিয়া যি মই চেয়াৰৰ কথা কৈছিলো হা এই চেয়াৰ কেইখন কেইজনমান ব্যক্তিয়ে আপোনাক মানে এটা সহায় কৰিছে দান নহয় দান বুলি ক'লে ভুল হ'ব এটা আপোনাক সহায় কৰিছে হয় হয় বহক বহক হয় 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 আৰু চেয়াৰ কেইখন এতিয়া কোনে দিছিল মই আপোনাক কওঁ হা চেয়াৰ কেইখন দিয়া মানুহ কেইজন হৈছে ফাৰুক আহমেদ মঙলদৈ হা তেওঁ দিছিলে 500 টকা আৰু লোকনাথ তামুলী তেওঁ হৈছে চৰাইদেউ বহুত দূৰ তেওঁ দিছিলে 300 টকা আৰু 3 নম্বৰত আছে উৎপল ডেকা দৰঙৰ ৰঙামাটি কেওটপাৰা বুলি আপোনালোকে হয়তো চিনি পায় এই ওচৰৰে হয় তেওঁ দিছিলে 300 টকা আৰু চাকিৰুল ইছলাম দৰঙৰ কুমাৰপাৰা তেওঁ দিছিলে 500 টকা আৰু ভৱান্ত ৰাভা বাগান চান্দুবি কামৰূপ এই চান্দুবি কামৰূপ তেওঁ দিছিলে 600 টকা মুঠ পইচা হৈছিলে 2200 টকা তাৰে আপোনাৰ এই যি দুখন চেয়াৰ দিছো এই চেয়াৰ দুখন লৈছে 550 টকা এনে এই চেয়াৰ দুখন কিন্তু ভাল নহয় নে ভাইটি তুমি নিজে দিছিলা কিন্তু দোকানীক যিহেতু আমি কৈছো কোৱাৰ ফলত কিছু এটা ৰাহি কৰি আপোনাক 550 টকাৰ চেয়াৰ কেইখন দিছে হা ভাল চেয়াৰ আপোনালোকে ভালদৰে ৰাখিলে চলি যাব আৰু 2200 টকাৰ ভিতৰত আপোনাৰ 550 টকা গুচি গ'ল 1650 টকা হা আৰু এই 1650 টকাটো আপোনাক মই দিম যিহেতু আপুনি কিবা টিঙৰ কথা কৈছিলে নহয় নে টিং আনিব লাগে আৰু এইখিনি পইচা লগ কৰি আপুনি টিঙৰ ব্যৱস্থাটো কৰিব পাৰিব লিখা আছো তুমি কিমান আছে ইয়াতে লিখা লিখি পেলাই দিয়া 8 9 10 11 12 13 14 15 16 1650 টকা দিয়া হয় এই যিকেইজন ব্যক্তিয়ে দিছে অকল এই ব্যক্তি কেইজন বুলিয়ে নহয় আপোনাৰ ভিডিঅ'টো যিখিনি মানুহে চাইছে যিখিনি মৰম দিছে তেওঁলোকক আপোনাৰ এটা আশীৰ্বাদ দিব যাতে ভৱিষ্যতে ভাল হওক আৰু মোৰো ঘৰটো যদি তেওঁলোকে দিব পাৰে ধন্যবাদ দিম হয় হয় হ'ব বাৰু সেইটো এতিয়া মই এইটো কথা বিষয়ে নকওঁ তথাপিতো বাৰু যদি কোনোবা সদায় ব্যক্তি আহে হয় না বন্ধুসকল আচলতে আপোনালোকে যিখিনি মৰম সেই মৰমখিনিৰে যোগেদিয়ে মই এইখিনি দিবলৈ সক্ষম হলো আৰু ভিডিঅ'টো পাৰিলে অকণমান শ্বেয়াৰ কৰি দিব কাৰণ কোনোবাই দেখি হয়তো আৰু কোনোবাই যিহেতু টিঙৰ অসুবিধাটো কৈ আছিলে এখেতে দেই এই আপোনালোকে দেখিছেনে টিংখিনি যদি এনেকুৱা হয়তো কোনোবাই আকৌ যেনেকুৱা চেয়াৰখন দিছে কোনোবাই 100 টকা 200 টকাকৈ দিলেও গোটেই বহুত নহয়নে বাৰু কোনোবাই দিব পাৰে সেইসমূহ অসমবাসীলৈ মই ধন্যবাদ জনাইছো মোক যিখিনি মৰম দিছে মোক বিশ্বাস কৰি মোক যিকেইজন ব্যক্তিয়ে এটা পইচা দিছে মোক কোনো কিন্তু দেখা নাই নেদেখাৰ ফলতো মোক বিশ্বাস কৰি এই পইচাটো বাইদেউৰ কাৰণে আগবঢ়াইছে তেওঁলোকলৈ মই সহস্ৰ প্ৰণাম জনাইছো আৰু ভিডিঅ'টো যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰিব আৰু বিশেষকৈ মই ঘৰটো নেদেখুৱাওঁ সেইদিনাখন দেখুৱাইছো বাৰে বাৰে দেখুৱাই থাকিবৰ কাৰণে ভাল নালাগে গতিকে আজিলৈ আহিছো ধন্যবাদ।